তুমি আমাৰ ইয়াত কেনেকুৱা পাইছা মই নাজানো। তুমি হ'লা ধনী ঘৰৰ ছোৱালী আৰু মই এজন খেতিয়কৰ ল'ৰা। মই তোমাক কৈছিলোঁৱে মই তোমাৰ যোগ্য নহয়, কিন্তু তুমি নামানি মোলৈ পলাই আহিলা। তোমাৰ দেউতাও তোমাক নিবলৈ আহিছিল, তথাপি তুমি নগলা। এইবোৰ কি কৈ আছা তুমি? মই তোমাক সঁচাকৈ ভাল পাওঁ, সেইকাৰণেহে তোমালৈ আহিছোঁ। আৰু মোৰ ইয়াত থাকি বহুতে ভাল লাগিছে। ঘৰত যেনেকৈ চাৰি বেৰৰ মাজত মই সোমাই আছিলোঁ, ইয়াত তেনেকুৱা নহয়। ইয়াত মুক্ত আকাশৰ তলত থকা নিচিনা লাগিছে। মা দেউতাই মোৰ ঘৰত থাকোঁতে ঘৰৰ পৰা ওলাবই নিদিয়ে। সেই চাৰি বেৰৰ মাজতে মই আবদ্ধ হৈ থাকোঁ। এতিয়া মোৰ এনেকুৱা লাগিছে মই যেন পিঞ্জৰা এটাৰ পৰা ওলাই আহিলোঁ। মই আৰু সেইখন ঘৰলৈ যাব নিবিচাৰোঁ। মই তোমাৰ লগত জীৱন কটাব খোজোঁ, আৰু এতিয়া মই তোমাৰ পত্নী। তুমি এইবোৰ কথা পাতি নাথাকিবাচোন। তুমি এইবোৰ কথা কৈ থাকিলে মোৰো মনটো বেয়া লাগে। মোৰ এটা কথাই ভয় লাগে, পুৰণা হৈ অহাৰ লগে লগে মানুহৰ মনবোৰ সলনি হৈ যায়। তেনেকুৱাকে তুমিও যদি সলনি হৈ যোৱা, মোক যদি এৰি থৈ যোৱা, তেতিয়া কি হ'ব? তুমি এনেই এইবোৰ কথা চিন্তা কৰি নাথাকিবা। মই তেনেকুৱা কেতিয়াও নকৰোঁ। মই গোটেই জীৱন তোমাৰ লগতে থাকিব বিচাৰোঁ। তোমাৰ সহধৰ্মিনী হয়। ঠিকে আছে তেতিয়াহ'লে, ময়ো এইটোৱে বিচাৰোঁ, তুমি সদায় মোৰ লগত থকাটো। মই এতিয়া পথাৰলৈ যাওঁ, তুমি ঘৰতে থাকা। মাক অলপ সহায় কৰি দিবা পাৰা যদি। মই তোমাক জোৰ কৰা নাই, কৰিবাই বুলি। তোমাৰ মন গ'লে কৰিবা, মন নগ'লে থাকিবা তেনেকৈ। ময়ো যাওঁ নেকি পথাৰলৈ? নালাগে, তুমি গৈ আকৌ কি কৰিবা? তুমি যি কৰা। সেইবোৰ মাইকী মানুহে নকৰে নহয়। হ'ব দিয়া, তুমি কৰিবা নহ'লে মই চাই থাকিম, হ'বনে? ঠিক আছে, তুমি যদি ইমান যাবলৈ বিচাৰিছা তেনেহ'লে ব'লা, নহ'লে আকৌ তোমাৰ মনটো বেয়া লাগিব নহয়। মাক কথাটো কৈ যোৱা ভাল হ'ব নেকি, নহ'লে আকৌ তোমাক বিচাৰি ফুৰিব। ঠিক আছে, কৈ যোৱা। মা কি হ'লনো? মা, মই পথাৰলৈ যাওঁ। এই কৈছে তাইনো মোৰ লগত পথাৰলৈ যায়। কি কৰিবগৈ পথাৰলৈ যায়? পথাৰত নালাগে যাবলৈ তুমি। পথাৰত বোকা থাকে, বোকাই থাকে খোজকাঢ়িবলৈ নালাগে। ঘৰতে থাকা। একো নহয় মা, মই যাওঁ। এতিয়াতো অভ্যাস কৰিব লাগিব ন। মই যিহেতু গাঁৱতে থাকিম। কিমান ৰ'দ দিছে দেখিছানে তুমি? তুমি থাকিব নোৱাৰিবা। একো নহয় মা, যাওঁ নেকি মই? ঠিক আছে দিয়া তেতিয়াহ'লে। তোমাৰ যদি ইমান যাবলৈ মন গৈছে যোৱা, কিন্তু পথাৰত নামি নাথাকিবা। হ'ব, নানামো। ব'লা তেতিয়াহ'লে। ইমান ধনী ঘৰৰ ছোৱালীজনী বিয়া আহিও যে পথাৰলৈ যাবলৈ খুজিছে, সেইটোৱে বহুত মনটো ভাল লাগি গৈছে। কাম কাজ বাৰু একো নাজানে, লাহে লাহে শিকাই ল'ম আৰু। ঘৰতো একো কামেই নকৰে চাগে, ক'তনো কৰিব। ধনী ঘৰৰ ছোৱালী নহয় জানো, মাক বাপেকে চাগে আলাসৰ লাৰু কৰি ৰাখিছিল। ইয়ালৈ আহিহে বেচাৰীজনী ৰ'দে বৰষুণে তিতি পৰিবলৈ পাইছে। ভাল পাই বিয়া হৈছেতো, এইবোৰ কৰিবই লাগিব। এইবোৰে একোৱে নহয় সিহঁতৰ। যাওক দে, যাবলৈ খুজিছে নহয়, আজিৰ পৰা আৰু নাযায়। ইমান চোকা ৰ'দ দিছে, ক'ত পাৰিব তাই থাকিবলৈ। ঘৰলৈ যাওঁ নকলেহে ৰক্ষা আৰু। ময়ো যাওঁ, ভাতকেইটা বনাওঁগৈ। সিহঁত আহি পেলাই ভোকে পিয়াহে আহিব নহয়। ঐ, কি কৈছা তুমি এইবোৰ? মই হাল বাইছোঁ। ময়ো এবাৰ ট্ৰাই কৰি চাওঁ নেকি? নালাগে, এইবোৰ মাইকী মানুহে কৰা কাম নহয়। নহ'লে কিনো কৰিম মই? তুমি তেনেকৈ বহি থাকা, ইয়াত আহিব নালাগে। হুৰ। তুমিও তলৰ মাটিৰ ওপৰত কেলে কৰি আছা? তেতিয়াহে ধান লগাব পাৰিম, নহ'লে ক'ৰ পৰা ধান লগাম? ভাত ক'ৰ পৰা খাম? হয় নেকি? এনেকুৱা কৰিলেহে ধান হয় নেকি? মই আজিহে দেখিছোঁ দেই, বৰ ভাল লাগিছে আকৌ চাই। চাইহে ভাল লাগে, কৰাবিলাকেহে জানে কিমান কষ্ট কৰে। তেতিয়াহে দুবেলা দুমুঠি খাবলৈ পাম। তাকেইতো, সেইকাৰণে মই কৈছোঁ, ময়ো এবাৰ যাওঁ নেকি ট্ৰাই কৰিবলৈ। নালাগে, হ'ব, আৰু বেছি সময় নাই আৰু, ঘৰলৈ যামগে। ঘৰলৈ যাবলৈ হ'লেই নে বাৰু? হ'লেই আকৌ। তোমাৰ যদি যাবলৈ মন যোৱা নাই, ইয়াতে ঘৰ এটা বনাই দিওঁ, ইয়াতে থাকা। কি যে কথাবোৰ ক'বলৈ আহিছে নহয়। সঁচাকৈ কৈছোঁ আকৌ। হ'ব। হেল্ল', মা, কি হ'ল? আমি কাইলৈ তোমালোকৰ ঘৰলৈ যাম বুলি ভাবিছোঁ। কোন? দেউতা আৰু মই। দেউতা আহিবলৈ মান্তি হ'লনে? মই যেনে মান্তি কৰাইছোঁ। তোমাৰ লগত আমাৰ ডাঙৰ কথা এটা আছে, সেইকাৰণেহে যাম বুলি ভাবিছোঁ। নহ'লে নগ'লোৱে হয়। কিনো ইমান ডাঙৰ কথা, ফোনত ক'ব নোৱাৰি নেকি? নাই, ফোনত ক'ব নোৱাৰি। গৈ পেলাই ক'ম দে। শাহুৰেক কৈ দিবা আমি যাম বুলি। ঘৰ দুৱাৰবোৰ অলপ চাফ চিকুণকৈ থৈ দিবলৈ ক'বা, নহ'লে দেউতাই জানাই নহয়, তেজকৈ খং উঠি যাব লেটিপিটি দেখিলে। মা, আমাৰ মায়ে চাফ চিকুণকৈ থৈ দিয়ে, ইমান লেটিপিটিকৈ থৈ নিদিয়ে। ঠিক আছে বাৰু, মই কৈ দিম তোমালোকে আহিবা বুলি। ঠিক আছে, হ'ব দিয়া, ৰাখিছোঁ। হ'ব দিয়া। কোনে ফোন কৰিছিল? কোনেনো হ'ব আৰু, মা ফোন কৰিছে ঘৰৰ পৰা। কিয়? মাহঁতে বোলেনো কাইলৈ আহে, মোৰ লগত বোলে কিবা এটা কথা আছে, তাকে পাতিবলৈ আহে। কিনো কথা আছে? নাজানো আৰু মই তেতিয়াহ'লে কাইলৈ পথাৰলৈ নাযাওঁ। মাংস মাছ অলপ আনিব লাগিব নহয়, মা দেউতাৰ কাৰণে। জানো পাই, আমাৰ ঘৰত খাই নেখায় নাজানো আৰু। লোকৰ ধনী ঘৰৰ মানুহ, আমাৰ নিচিনা দুখীয়া ঘৰৰ মানুহৰ ঘৰত ক'তনো ভাত খাব? তেনেকৈ কিয়নো কৈছা? সেয়া তোমাৰ মা দেউতা নহয় জানো? মা দেউতা হ'লে কি হ'ব? জীয়েকৰ সুখত সুখী নহয় সিহঁত। মই জানো নহয়, কিবা এটা লগাবলৈ আহিব। হ'ব দিয়া, এইবোৰ কথা সকলো বাদ দিয়া। মায়ে ভাত বনাই থৈ দিছে, আমি দুটাই হাত মুখকেইটা ধুই পেলাই ভাতকেইটা খাই লওঁগে। আজি বৰকৈ ভাগৰ লাগিছে পথাৰলৈ যোৱা। তাকে, গোটেই দিনটো তুমি কাম কৰি থাকিলা, মই একো এটা কাম সহায় কৰি দিব নোৱাৰিলোঁ তোমাক। নালাগে, তুমি আকৌ কি কাম কৰিবা পথাৰলৈ গৈ? এতিয়া ধান ৰোৱা চিজন নহয়। পথাৰত গৈ যে তুমি ধান ৰোপাগে, আৰু 2 দিনমান ৰ'ব লাগিব। আজি ফাৰ্ষ্ট হাল বাই দিছোঁহে, জাবৰখিনি বাচিবলৈ আছেই, তাৰপিছতে ধান লগাব পাৰিম। হয় নেকি? ধান লগাব হ'লে কিন্তু ময়ো যাম, মোক নিনিলে কিন্তু দিম আকৌ। হ'ব, যাবা। এতিয়া বোলা ভাতকেইটা খাই লোৱাগে।
ইছ ৰাম ৰাম, এইবোৰ চোৱাচোন, জোতাযোৰত গোটেই গোবৰবিলাক লাগিলে। অলপতো চাফ চিকুণ কৰি থবলৈ পায়। ইমান যে লেতেৰা নহয় গাঁৱৰ মানুহবোৰ, গোবৰবোৰ য'তে ত'তে পেলাই থৈছে। ইমান দামী জোতাযোৰত গোবৰ লাগিলে। চেহ। তাকেইতো মই কালি ফোন কৰি পেলাই কৈছিলোঁৱে, মই বোলো ঘৰ দুৱাৰবোৰ অলপ চাফ চিকুণ কৰি থৈ দিবলৈ কবি। শাহুৰে ক'লে নে নাই জানো, এনেকুৱা মানুহবোৰ এনেকুৱাই, লেতেৰা থাকি বৰ ভাল পায়। তাই কেনেকৈ আছে তাইহে জানে আৰু। ইমান চাফ চিকুণত থকা ছোৱালীজনী চাওকচোন ঘৰৰ অৱস্থা। তাকেইতো কিমান বুজালো মই, আহোঁতে ক'লোঁ ব'ল ঘৰলৈ ঘূৰি ব'ল, কিন্তু নাই, নাযায় তাই। প্ৰেমত অন্ধ হৈ পৰিলে যে, এতিয়া মজাটো পাইছে চাগে। আৰে বিয়নী, আহক আহক ভিতৰলৈকে আহক। বিয়নী, আপুনিনো চোতালখন অলপ চাফ চিকুণ কৰি থৈ দিবলৈ নোৱাৰেনে বাৰু? ইমান যে লেতেৰা হৈ আছে নহয়, গোবৰবোৰো পৰি আছে। আমাৰ এখেতৰ ইমান দামী জোতাযোৰ গোবৰ লাগিলে। অঁ তাকেইতো, অলপ চাফ চিকুণ হ'বলৈ শিকিব লাগে। ইমান লেতেৰাকৈ নাথাকে নহয় মানুহে। নহয় মানে বিয়নী, ইফালে বেলেগৰ গৰু অহা যোৱা কৰি থাকে যে, কেনেবাকৈ পৰি গ'ল চাগে। মইতো ৰাতিপুৱা চোতাল খাই চাফ চিকুণ কৰিয়ে থৈ দিছিলোঁ। বেছি সময় হোৱা নাই চাগে, মই ভিতৰত কাম কৰি আছিলোঁ যে দেখা নাপালোঁৱেই। আহক ভিতৰলৈ আহক। আপোনালোকৰ ঘৰত বহিবলৈ ভাল চকী এখনো নাই নেকি? এই বিচনাখনতে যে আমাক বহিবলৈ দিছে। নাই, চকী এখন আছিলে, ভাঙিলে। ইছ ৰাম ৰাম, এই আমাৰ এজনী ক'ত গ'ল? এজনী মাতকচোন তাই। অঁ মা দেউতা তোমালোকে আহিলা মানে? আহিলোঁ। হেৰি নহয়, তোমালোকৰ ঘৰত চকী এখনো নাই নেকি বহিবলৈ কাৰণে? কিয়, এইখন কি বহা বস্তু নহয় নেকি? কোনোবাই বিচনাত বহে নেকি? আলহী আহিলে কোনো বিচনাত বহিবলৈ নিদিয়ে। এইবাৰ ফাৰ্ষ্ট টাইম দেখিছোঁ বিচনাত বহিবলৈ দিয়া। আমাৰ ইয়াত তেনেকুৱাই, বিচনাতে বহিবলৈ দিয়ে। বোলে বহিবলৈ জানিলে মাটিয়ে পেৰা, খাবলৈ জানিলে চাউলে চেৰা। অঁ আই, তুমিচোন ইয়ালৈ আহি বৰ একে ফকৰা যোজনা মাৰিবলৈ ওলালা। ইয়াত মোকতো আকাশৰ তলত আছোঁ যে, সেইকাৰণে। আপোনালোক বহকচোন দেই, মই চাহ বনাওঁগৈ। হৈ ৰ'বচোন, আপোনাৰ সুপুত্ৰ ক'ত গ'ল? সি বজাৰলৈ গৈছে আপোনালোকৰ কাৰণে মাছ মাংস কিবা আনিবলৈ। অঁ হয় নেকি? আমি পিছে ইয়াত ভাত খাবলৈ অহা নাই নহয়। আৰু এইখন ঘৰত মোৰ ভাত কি পানী এগিলাচো গিলা নাযাব, ইমান লেতেৰা পৰিৱেশ। বহক আপোনালোক। মা, তুমি ইয়ালৈ কিয় আহিছা? মানুহক ইনচাল্ট কৰিবলৈ আহিছা? নহয়, তোমাক নিবলৈ আহিছোঁ। কিন্তু কিয়? মই তোমালোকক কৈছিলোঁ আগতীয়াকৈ মই নাযাওঁ বুলি এইখন ঘৰৰ পৰা। আকৌ বাৰে বাৰে মোক কিয় নিবলৈ আহি আছা? তুমি নাযাওঁ বুলি ক'লে নহ'ব নহয়। এই পৰিৱেশটো দেখিছানে নাই কেনেকুৱা? এইটো পৰিৱেশত তুমি সদায় থাকিব পাৰিবা? অঁ পাৰিম বুলিয়েতো আহিছিলোঁ ন। চোৱা মাজনী, এতিয়াও দিন উকলি যোৱা নাই, এতিয়াও তোৰ জীৱনটো পৰি আছে। বোলা আমাৰ লগত বোলা। নাই দেউতা, মই যাবলৈ নোৱাৰোঁ। এইখন ঘৰৰ মানুহৰ মোৰ ওপৰত বহুত বিশ্বাস আছে। মই এইখন ঘৰ এৰি কেতিয়াও যাবলৈ নোৱাৰোঁ। আৰু তোমালোকে যদি মোক নিবলৈ আহিছোঁ বুলি ভাবিছা, তেনেহ'লে এইটো তোমালোকৰ ভুল ধাৰণা। এতিয়া তোমালোকে যাব পাৰা। তোক ভালে বুলি নিবলৈ আহিছিলোঁ, তোৰ ইমান অহংকাৰ নে? কিহক লৈ তই ইমান অহংকাৰ কৰি আছ হা? ঘৰত তোক কি দিয়া নাছিলোঁ? অজস্ৰ সম্পত্তি দিছিলোঁ, যি লাগে তাকে দিছিলোঁ। কিন্তু মৰম জানো দিছিলা? দুয়োজনেতো নিজৰ কামত নিজে ব্যস্ত হৈ যোৱা। ঘৰত অকলে থাকে কোনে? মই। আনকি তোমালোকৰ মোৰ কলেজত কিবা এটা পাতিলেও গাৰ্জেন হিচাপে যাবলৈ সময় নাথাকে। মোৰ লগত এসাঁজ ভাত খাবলৈ সময় নাথাকে। মোৰ বাৰ্থডে চেলিব্ৰেশ্যন কৰিবলৈ তোমালোকৰ হাতত সময় নাথাকে। তো মই কি কৰিম তোমালোকৰ লগত? এতিয়া মোক তোমালোকে কিয় বিচাৰি আহিছা? যোৱা তোমালোকে নিজৰ কামত নিজে ব্যস্ত হৈ থাকাগে। মোৰ ওচৰত ৰৈ একো লাভ নাই। হেই বলক, ইয়াত আৰু এক ছেকেণ্ডো ৰৈ থকাৰ সময় নাই। অঁ ঠিক আছে বোলা। কি হ'ল, মা দেউতাই এইফালৰ পৰা ওলাই যোৱা দেখিলোঁ, মাত দিলোঁ মাতে নিদিলে। কিবা ক'লা নেকি তুমি? কিনো হ'বলৈ আছে? মোক নিবলৈ আহিছিল, মই নাযাওঁ বুলি ক'লোঁ যে, সেইটো কথাতে খং উঠিছে। মই কোৱা নাছিলোঁ। সিহঁতে কিবা এটা স্বাৰ্থতে আহিছে ইয়ালৈ, নহ'লে নাহে। অঁ বোৱাৰী, তোমাৰ মা দেউতা গ'লে নেকি? মই চাহ বনাই আনিছিলোঁ তেখেতলোকৰ কাৰণে। মা, তেখেতলোক চাহ খোৱাৰ যোগ্য নহয়, যাবলৈ দিয়ক। অহংকাৰ মোৰো ধৰিছে সিহঁতৰ। নিজৰ জীয়ককতো টাইম দিব নোৱাৰিলে, এতিয়া আকৌ সেইখন ঘৰলৈ মোক নিবলৈ আহিছে, যিখন ঘৰত মই চাৰিবেৰৰ মাজত বন্দী হৈ আছিলোঁ। নাযাওঁ মই কেতিয়াও সেইখন ঘৰলৈ। সেইটো লাগিলে মোৰ অহংকাৰ বুলিয়ে ধৰক। কিয় মোক বাৰে বাৰে নিবলৈ আহি থাকে, মই একো বুজিব নোৱাৰোঁ। মই নাযাওঁ কোৱা স্বত্তেও আকৌ কিয় মোক নিবলৈ আহি থাকে? তোমাক বহুত বেছি মৰম কৰে, সেইকাৰণে তোমাক নিবলৈ আহে। এইবোৰ মৰম নহয়, স্বাৰ্থ হয় স্বাৰ্থ। ঘৰখনত থাকোঁতেতো মোৰ কাৰণে সময় নোলায়, এতিয়া কিয় সময় ওলাইছে? এইবোৰ কথা বাদ দিয়া। এইবোৰ কথা শুনি এনেই মনটো বেয়া কৰি নাথাকিবা। মা, আপুনিও মনটো বেয়া কৰি নাথাকিব। তুমি মাংস আনিছা নহয়, মাংসৰ আজি ভালকৈ এসাঁজ খাম। আৰু মই বনাম মাংস। হয় নেকি? তুমি বনাবা মাংস? কিয়, মই মাংস বনাব নাজানো নেকি? নহয় মানে, আগে পাছে তুমি বনাই পাইছানে নাই? নাই পোৱা, মই ইউটিউবত চাই বনাই দিম। সদায় নাজানোকৈ থাকিলে নহ'ব নহয়, সকলো বস্তু শিকিব লাগিব, তেতিয়াহে পাৰিম। এইজনীহে ভাল ছোৱালী। ব'লা তুমি মাংস বনাবা, মই তোমাৰ লগত হেল্প কৰি দিম। হয় নেকি? ব'লা তেতিয়াহ'লে, আজি মাক ৰেষ্ট দিওঁ, আমি দুজনে বনাম। সদায়তো মায়ে ৰান্ধি বাঢ়ি খুৱাই আছে আমাক, হয়নে নহয়? আজি মাক আমি বনাই খাম। মা, আপুনি অলপ হাঁহি দিয়ক না। এনেকৈ মন মাৰি থাকিলে আমাৰ মনটো বেয়া লাগে। তোমালোকে এনেকৈ সদায় সুখী থাকিলে মোৰ হাঁহি মুখৰ পৰা নুগুচে। যোৱা, তোমালোকে মাংস বনোৱাগে। মই খাবলৈ বৰ ইচ্ছুক হৈ আছোঁ তোমালোকৰ মাংস বনোৱা। মোৰ বোৱাৰী আজি ফাৰ্ষ্ট টাইম কিবা এটা বনাব।
খাওঁ খাওঁ লাগি আছে। ঠিক আছে মা, আমি সোনকালে বনাওঁগে। যোৱা যোৱা। বোৱাৰী, তুমি ঘৰতে থাকা, মই পথাৰত ধান ৰুবলৈ যাওঁ। হাল বাই থোৱা আজি বহুত দেৰি হ'ল। পথাৰৰ কামখিনি সোনকালে শেষ কৰিব লাগে। তাকে মানুহজনী বিচাৰি পেলাই ধানখিনি ৰুই থোৱা আহোঁগে। মা, কেলেনো বেলেগ মানুহ বিচাৰিব লাগে? মই যাম বলক। নালাগে, তুমি নোৱাৰিবা নহয় এইবিলাক। কিয় নোৱাৰিম? পাৰিম নহয়। আপুনি এবাৰ শিকাই দিলে হ'ল। তুমি যিমান সহজ বুলি ভাবিছা সিমান সহজ নহয়, বহুত টান। তাতে আকৌ চোকা ৰ'দ। আমি কৰি থকা মানুহ যে, কৰিব পাৰিম। তুমি নোৱাৰিবা নহয়? পাৰিম মা, আপুনি এবাৰ মোক লৈ বলকচোন, তাৰপিছত চাব মই পাৰিম নে নোৱাৰিম। ঠিক আছে, হ'ব দিয়া। তুমি যদি ইমান জোৰ কৰিছা তেনেহ'লে ব'লা। যদি বেছিকৈ গৰম লাগে তেনেহ'লে ঘৰলৈ ঘূৰি আহিবা, তাত থাকিব নালাগে। হ'ব মা। কি হ'ল? নাই একো হোৱা। কি হোৱা দেখিলিনো? দুয়োজনী কিবা কথা পাতি থকা নিচিনা পালোঁ। তাই বোলে পথাৰত যায় মোৰ লগত ধান লগাবলৈ। নালাগে নালাগে, তাই যাব নালাগে। এনেই মিছা এখন আকৌ ঘৰলৈ ঘূৰি আহিব। ইমান জোকা ৰ'দ দিছে, নালাগে তুমি যাবলৈ। কিনো হয় মই গ'লে? একো নহয় দিয়া। তুমি নোৱাৰিবা। পাৰোঁ নে নোৱাৰোঁ এদিন গৈ চাই আহিমগৈ। নোৱাৰোঁ যদি বাদ দিম। উফ ৰাম, তোমাৰ পৰা নোৱাৰিছোঁ আৰু। প্ৰত্যেকটো কামতে জেদ ধৰি থাকা তুমি। ধৰিমেই আকৌ। ঘৰৰ কামবোৰ তেতিয়াহে শিকিব পাৰিম। তই কাম এটা কৰিবি, দুপৰীয়া নহ'লে ভাতকেইটা পথাৰলৈকে লৈ যাবি, তাতে খামগৈ। হ'ব দে, পথাৰলৈকে লৈ যাম বাৰু। বোৱাৰী, ব'লা এতিয়া ব'লা, পথাৰলৈ যাওঁ। ঠিক আছে ব'লক মা। তুমি যিযোৰ কাপোৰ পিন্ধি আছা সেইযোৰ কাপোৰ সলাই ল'বা। বেলেগ কাপোৰ টোপলা বান্ধি লৈ লোৱা, তাতে সলাই ল'ব পাৰিবা। বোকাত নামিব লাগিব নহয়, এইবোৰ কাপোৰ লেতেৰা হ'ব। ঠিক আছে মা, মই লৈ লওঁগৈ। মা, মই পাৰিছোঁনে? তুমি পাৰিছা দিয়া। খালি ভালকৈ গোজকেইটা দিবা আকৌ দেই, মানে ভালকৈ ভিতৰলৈ সোমাই দিবা, তেতিয়া আকৌ উঘলি নাহে আৰু। হ'ব মা, ঠিক আছে। তোমাৰ গৰম লাগিছে নেকি আকৌ? নাই লগা। ঠিক আছে তেতিয়াহ'লে ৰুই থাকা। বহুত ভাল লাগেচোন, মই আজিহে আহি পাইছোঁ। বহুত ধুনীয়া লাগিছে। আজিৰ পৰা মই আপোনাৰ লগত সদায় আহিম। হয় নেকি? আহিবা তেতিয়াহ'লে, তুমি যদি ৰুই ভাল পাইছা। কিছুমান ছোৱালীয়ে আকৌ পথাৰত নামিবলৈ বেয়া পায়, বোকাত খচকিবলৈ বেয়া পায়। তুমি যে তেনেকুৱা নহ'লা। নাই মা, মই মানে তাত এইবোৰ কাম দেখি নাথাকোঁ যে, সেইকাৰণে কৰিবলৈ বৰ মন যায়। ঠিকে আছে তেতিয়াহ'লে। মা, এইটোচোন আমাৰ ধনৰ মাতৰ নিচিনা লাগিছে। ঠিকেইতো মা। তই এতিয়া ওলালিহি যে? দুপৰীয়া ভাত লৈ আহিবি কোৱা নাছিলোঁ? বৰ ডাঙৰ কথা এটা লৈহে আহিছোঁ। কি কথানো? এইৰ মাক আহিছে। কি? মা মানে আকৌ আহিলে? কি বা ক'ব লাগে মই নাযাওঁ বুলি? নাই, মাৰ অৱস্থাটো একেবাৰে বেয়া। তুমি দেখিলেহে গম পাবা। মায়ে এইবাৰ তোমাক নিবলৈ অহা নাই। কি? মাৰ অৱস্থা বেয়া? লগত দেউতা অহা নাই নেকি? নাই, দেউতা অহা নাইচোন। মই সুধিলোঁ, কিন্তু মায়ে ক'লে তোমাক মাতি লৈ যাব কৈছে। সেইকাৰণে তোমাক জল্দি মাতি পঠিয়াইছে। ব'লাচোন মা, তুমিও ব'লা। কি বা কথাৰ কাৰণে আহিছে? ঠিক আছে বলচোন। মা, এইবোৰ কি হ'ল তোমাৰ? আৰু তুমি এনেকৈ ওলালিহি যে? দেউতা ক'ত? দেউতা আৰু নাই। নাই মানে? দেউতা এইখন পৃথিৱী এৰি গুচি গ'ল মাজনী। কি? আৰু তোমাৰ এনেকুৱা অৱস্থা কিয় হ'ল? দেউতা ঢুকোৱাৰ পৰা না মই ভালকৈ খাবলৈ পাইছোঁ, না মই ভালকৈ শুবলৈ পাইছোঁ। সেইটো সুযোগ লৈ পৰিয়ালৰ মানুহবোৰে আমাৰ সম্পত্তিবোৰ নিজৰ কৰি ল'বলৈ কাৰণে বহুত চেষ্টা কৰিলে। কিন্তু মই সেইবোৰ নিদিয়াৰ কাৰণে মোক বহুত অত্যাচাৰ কৰিলে। আৰু অত্যাচাৰ কৰি গোটেইবোৰ সম্পত্তি সিহঁতৰ নাম কৰি ল'লে। আৰু এতিয়া মোক সেইখন ঘৰৰ পৰা খেদি দিলে। সেইকাৰণে মই তোমাৰ ওচৰলৈ আহিছোঁ মাজনী। মই কি কৰোঁ কি নকৰোঁ একো উপায় পোৱা নাই। মোৰ আৰু কলৈকৈ যাবলৈ ৰাস্তা নাই। তোমাৰ বাহিৰে একমাত্ৰ তুমিয়ে আছা, যি মোক সহায় দিব পাৰে। কিন্তু মা, মই তোমাক কি সহায় দিম? মইতো সাধাৰণ দুখীয়া ঘৰৰ এজনী বোৱাৰী। মই তোমাক কিদৰে সহায় কৰিব পাৰিম? মোক তোমাৰ লগতে ৰাখা। কিন্তু মা, মই তোমাক ৰাখিলে নহ'ব নহয়। মোৰ ঘৰৰ মানুহে ৰাখিব লাগিব। আৰু তাতে তুমি পকা ঘৰত থকা মানুহ। এই কেঁচা ঘৰত থাকিব পাৰিবা জানো? নোৱাৰিবা নহয়। আৰু তোমালোকে চফাত বহা মানুহ। এই কেঁচা ঘৰৰ বিচনাত বহিব পাৰিবা জানো? নোৱাৰিবা নহয়। মাজনী, হ'ব, আৰু মোক লাজ দিব নালাগে। মই সকলো গম পাইছোঁ। টকাৰ অহংকাৰ কেতিয়াও কৰিব নালাগে। টকা আজি আছে কাইলৈ নাই। মই টকাৰ অহংকাৰ কৰিছিলোঁ এসময়ত, কিন্তু এতিয়া কি হ'ল? সেই টকা মোৰ ওচৰত নাই। মই তোক হাত জোৰ কৰিছোঁ মাজনী, মোক তোমাৰ লগতে ৰাখা। নাই, মই একো ক'ব নোৱাৰোঁ। মায়ে আৰু একেতে যদি ৰাখে তেনেহ'লে ৰাখক। কিন্তু মই আপোনাক পাৰ্মিশ্যন দিব নোৱাৰোঁ এইখন ঘৰত ৰখা, কাৰণ আপুনি এইখন ঘৰৰ মানুহক বহুত কথা শুনাই থৈ গৈছে। বিয়নী, আমাৰ সৰু কেঁচা ঘৰ। আপুনি যদি থাকিব বেয়া নাপায় তেনেহ'লে আমাৰ ঘৰতে থাকিব পাৰে। আমাৰ একো অসুবিধা নাই। অকল আপুনি বেয়া নাপালেই হ'ল। আপুনি যদি ইয়াত থাকি কষ্ট পায় তেনেহ'লে আমাৰেই মনটো বেয়া লাগিব। নাই, মই কিয়নো বেয়া পাম? মোক এতিয়া থাকিবলৈ অকণ আশ্ৰয় লাগে, আৰু সেইকণ আশ্ৰয় আপোনালোকে দিম বুলি কৈছে। মই সেইটো কথা বেয়া নাপাওঁ। মোৰহে ভুল আছিল। আপোনালোকক ইমান ডাঙৰ ফিতাহী মাৰি থৈ গৈছিলোঁ। কিন্তু এতিয়া আকৌ সেইখন ঘৰৰ চোতালতে আহিবলগীয়া হৈছে। মোৰ নিজকে লাজ লাগিছে। হ'ব দিয়ক বিয়নী, যোৱা কথা যাবলৈ দিয়ক। সেইবোৰ কথা খুচৰি জানো কিবা লাভ আছে? নাই নহয়। আহক, চাহ অকণ খাই লওকহে। আপুনি চাগে বহু দিনৰ পৰা একোৱে খোৱা নাই।
খাবলৈ দিলেহে খাম, খাবলৈ নিদিয়ে। ঠিক আছে আহা মা, চাহ অলপকে খাই ল'বা। আমি পথাৰলৈ গৈছিলোঁ ধান ৰুবলৈ কাৰণে, সেইকাৰণে এনেকুৱা অৱস্থা হৈ আছো আমি। অঁ হয় নেকি? বোৱাৰী, বোৱাৰী। মা কি হ'ল? মই পথাৰলৈ যাওঁ, তুমি আজি নালাগে যাবলৈ, তোমাৰ মা ঘৰত আছে নহয়। ঠিক আছে হ'ব দিয়ক, মই দুপৰীয়া আপোনাৰ কাৰণে ভাত বনাই লৈ যাম। হ'ব দিয়া। বিয়নী, আজি ময়ো আপোনাৰ লগত পথাৰলৈ যাম। নালাগে বিয়নী, আপুনি আকৌ পথাৰত গৈ কি কৰিব? ঘৰতে থাকক, মাজনী থাকিব নহয়। একো নহয়, ময়ো যাম আপোনাৰ লগত, ময়ো শিকিম। হয় নেকি? ঠিক আছে তেন্তে বলক। সেইকাৰণে টকাক লৈ কেতিয়াও অহংকাৰ কৰিব নালাগে। এতিয়াচোন আকৌ সেইখন ঘৰলৈকে ঘূৰি আহিছে, যিখন ঘৰত অপমান কৰি থৈ গৈছিল। কিন্তু এটা কথা বেয়া লাগিছে, দেউতা যে এইখন পৃথিৱীত নাই, সেইটো কথাক লৈ বেয়া লাগিছে। দেউতাৰ মৰম অকণো নাপালো মই, এতিয়া মাৰ মৰম পাবলৈ সক্ষম হৈছো। আৰু মাৰ নিচিনা মৰম কৰা মোৰ শাহু। এনেকুৱা যদি মৰম কৰা পৰিয়াল এটা মোৰ লগত থাকে, তেনেহ'লে মই সকলো কামেই কৰিব পাৰিম, সকলো দিশতে আগবাঢ়িব পাৰিম। মই আজি গৌৰৱেৰে ক'ব পাৰোঁ, মোৰ পৰিয়ালটো সুখী পৰিয়াল।